উপস্থিতিত আজি মহাসংঘৰ কাৰ্যকৰী সভাপতি মন্ত্ৰী সমন্বয় পত্ৰ দিবৰ কাৰণে আমি মহাসংঘ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ঐক্য মঞ্চ আসাম সাংবাদিক মহাসংঘ ইণ্ডিজিনাছ পিপুল কনফেডাৰেশ্যন অফ আসাম ৰজা বিশানং সিংহলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন শ্ৰদ্ধাভাজনিত সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। ঐতিহাসিক দিৰাপ অঞ্চলৰ তাহানিৰ চিংফুৰ ৰজা বিশা বংগমৰ বংশধৰ ৰূপে আপুনি চিংফুৰ ৰজা হিচাপে পৰিচিত। এই অঞ্চলৰ চিংফু টাইফাতে টাইখামিয়ান ডাংচানগা চেমানগা টাই আহোম মৰাণ আদি বিভিন্ন জনগোষ্ঠীৰ মাজত সদ্ভাৱ সম্প্ৰীতি আৰু শান্তিপূৰ্ণ সহাৱস্থান বৰ্তাই ৰাখিবলৈ সফল হোৱাত আপোনাৰ যি অৱদান সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে। 1726 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছে আভা বৰ্তমানৰ ম্যানমাৰ ৰজাৰ প্ৰতিনিধিৰ সৈতে ইয়াণ্ডাবুসন্ধি সংগঠিত কৰি অসমত উপনিৱেশ স্থাপন কৰিছিল। ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ শেষ ৰজা বন্দৰ সিংহই হেৰুৱা স্বাধীনতা উদ্ধাৰৰ বাবে চলোৱা সংগ্ৰামত আপোনাৰ পূৰ্বপুৰুষ সিংহৌ ৰজা বিশা বংগাম সিংহই সক্ৰিয় ভূমিকা পালন কৰি গৌৰৱোজ্জ্বল ইতিহাস ৰচনা কৰি গৈছে। বৰ্তমান অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ হেৰুৱা অধিকাৰ ক্ষমতা পুনৰ প্ৰতিষ্ঠাৰ বাবে আপুনি ৰজা বিশা বংগমৰ আদৰ্শেৰে অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘৰ সৈতে জড়িত হৈ অন্যতম সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। অসমৰ বিভিন্ন ঠাইৰ সভা সমাৱেশত মহাসংঘৰ নেতৃবৰ্গৰ সৈতে আপুনি একেলগে খিলঞ্জীয়া জনগোষ্ঠীসমূহক জাগ্ৰত কৰাৰ বাবে আপ্ৰাণ চেষ্টা কৰি আহিছে। আজি দিৰাপ ট্ৰাইবেল বেল্টৰ মালুগাঁৱত অনুষ্ঠিত হোৱা বিশ্ব খিলঞ্জীয়া দিৱসত খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ প্ৰতি আপোনাৰ একাগ্ৰতা তথা আন্তৰিক প্ৰয়াসৰ বাবে আপোনালৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মহান সৃষ্টিকৰ্তাৰ ওচৰত আন্তৰিক প্ৰাৰ্থনা জনাইছোঁ। বিনীত শান্তনু কুমাৰ দাস বৰহাজোৱাল সভাপতি, মতিউৰ ৰহমান কাৰ্যকৰী সভাপতি, পূৰ্ণানন্দ ৰাভা মহাসচিব, অসম সন্মিলিত মহাসংঘ। আমি যোৱা 9 আগষ্টত মালুগাঁৱত হোৱা এই বিশ্ব খিলঞ্জীয়া দিৱসতেই তেখেতক আমি আনুষ্ঠানিকভাৱে পত্ৰখন দিয়া কথা আছিল, কিন্তু তেখেতৰ অসুস্থতাৰ কাৰণে আমি আজি ঘৰত পৰিয়ালৰ উপস্থিতিত আমি এই পত্ৰখন তেখেতক আমি অৰ্পণ কৰিম। আমাৰ তেখেতৰ ডাঙৰ পুত্ৰ বিশা মুংগাম সিংহৌ, তেওঁৰ পৰিবাৰ আৰু আমাৰ সিংহৌ জাতীয় পৰিষদৰ সভাপতি আমাৰ চেংগাম লাভৰা আৰু কাঞ্চানগা জাতীয় পৰিষদৰ উপসভাপতি দেহন হাকুন আৰু কিৰাপ সাহিত্য দাবী সমিতিৰ সাধাৰণ সম্পাদক পল্লম চেম্বাইলু আৰু সিংহৌ ছাত্ৰ সন্থাৰ সভাপতি নংপিয়ন বুংগীৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে এই পত্ৰখন মই ৰজাৰ সকলোকে ধন্যবাদ ৰাইজে সকলো ভালদৰে বিশাগাঁৱত সিংহৌ ৰজা বিশানং সিংহৌৰ সম্বৰ্ধনা জনাবৰ বাবে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান দেৱৰ নেতৃত্বত আমি সিংহৌ জাতীয় পৰিষদ, মই নিজে সভাপতি, টাংচা জাতীয় পৰিষদৰ উপসভাপতি দেহন হাকুন দেৱ, ওৱান সিংহৌ ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি নংপিয়ন বুংগী, কিৰাপ সাহিত্য দাবী সমিতিৰ সম্পাদক পল্লৱ চেম্বাইলু আৰু আমাৰ বিশানং সিংহদেৱৰ বৰপুত্ৰ
মুংদাংগাম শুভদেৱ, তেওঁৰ সহধৰ্মিনী আৰু ঘৰৰ বোৱাৰী প্ৰমুখ্যে সকলোলৈ অভিনন্দন জনাইছোঁ। আজি সন্মিলিত মহা যোগেদি আমাৰ সকলোৰে আদৰৰ সন্মানীয় বিশানং শিৱদেৱক সম্বৰ্ধনা জনোৱা হৈছে। এই কাৰণে যে তেখেত আমাৰ শিংফৌ জনগোষ্ঠীৰ এজন ৰয়েল ফেমিলিৰ মানুহ ব্যক্তি ৰজা বিশানং শিৱদেৱ। তেখেতৰ বহুতো অৱদান আছে। অকল আমাৰ শিংফৌ জনগোষ্ঠীটো নহয়, আমাৰ জনজাতি সমাজখনক তেখেতে নেতৃত্ব দিছিল। মই নিজেই শিংফৌ জাতীয় পৰিষদৰ একালত সম্পাদক হিচাপে আছিলোঁ, প্ৰতিষ্ঠাপক সম্পাদক। তেখেত সভাপতি আছিল। দুয়ো মিলি শিংফৌ জনগোষ্ঠীটোৰ কাৰণে বহুত ঘূৰিলোঁ, বহুতখিনি কষ্ট কৰিছোঁ, বহুত ঠাইত ঘূৰিছোঁ। আমাৰ সাংগঠনিক দিশটো উন্নত কৰিবৰ কাৰণে তেখেতে সমাজৰ কাৰণে বহুখিনি ত্যাগ কৰিছে, অৱদান। আজি তেখেত অসুস্থ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেত সোনকালে আৰোগ্য হওক, সুস্থ হওক। আৰু তেখেতৰ যিটো অৱদান সমাজত, এইটো সদায় আমাৰ চিৰস্মৰণীয় হৈ থাকিব। তেখেতৰ উপদেশ আমি সদায় মানি চলিব লাগিব। শিংফৌ সমাজৰ কাৰণে তেখেত এজন আদৰ্শস্বৰূপ। আমাৰ এই অঞ্চলৰ তিৰাপ অঞ্চলৰ জনজাতিৰ কাৰণে তেখেত আদৰ্শস্বৰূপ। গতিকে আজি তেখেতক এই সম্বৰ্ধনা জনোৱা মুহূৰ্তত মই পুনৰ তেখেতৰ আৰোগ্য কামনা কৰি মোৰ এই চমু বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। হৈছে আৰু আমি এইটোৱে চিন্তা কৰোঁ, লম্বা জীৱন লম্বা আমি থাকক। আমাৰ যিটো লিডাৰ আছে আৰু তাৰ নিচিনা এটা ৰজা আমাৰ এটা আগবাঢ়িবলৈ সাহস হ'ব লাগে। ঈশ্বৰে ব্লেছিং কৰক, তো হ'ব লাগে। নিজে জাতিৰ কাৰণে এটা ৰজা পাৱাৰ শক্তিশালী মানুহ লাগে। মই এইটোৱে চব ধন্যবাদ জনাইছোঁ। আজি তাৰ জীৱনটোত সংগঠন চলাইছে, ইয়াৰ কাৰণে চবৰো ভাল হয়। আমি অসম সন্মিলিত মহাসংঘ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ এটা কনফেডাৰেশ্যন, 105টা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ। আৰু আমাৰ এই ৰজা বিশানং শিংফৌ তেখেতৰ এই বাসগৃহত আহি তেখেতক আজি আমি আনুষ্ঠানিকভাৱে তেখেতৰ যি কৰ্মৰাজি মহাসংঘৰ লগত জড়িত হৈ সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সভা সমাৱেশত অংশগ্ৰহণ কৰি খিলঞ্জীয়াসকলক ঐক্যবদ্ধ কৰিবৰ কাৰণে তেখেতে যি ভূমিকা পালন কৰিছিল, তাৰ কাৰণে তেখেতক আজি আমি আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জনাইছোঁ। আৰু জনাই মই এই কথাটো ক'ব খুজিছোঁ গভীৰ দুখ আৰু পৰিতাপেৰে সৈতে যে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে ব্ৰিটিছে এজন ৰজাকেই স্বীকৃতি দিছিল। সেইজন হ'ল শিংফৌ ৰজা। পৰম্পৰাগতভাৱে বিশানং শিংফৌৰ পূৰ্বপুৰুষক স্বীকৃতি দিছিল। আৰু স্বীকৃতি দিয়াই নহয়, মাৰ্ঘেৰিটাত APO এছিষ্টেণ্ট পলিটিকেল অফিচাৰ, তেওঁৰ লগত সংযুক্ত পদবী হিচাপে শিংফৌ ৰজাক পলিটিকেল জমাদাৰ হিচাপে নিযুক্তি দিছিল। আৰু তেখেতে এই বিশানং শিংফৌ ডাঙৰীয়াই অৱসৰ গ্ৰহণ কৰিলে, তেওঁৰ বয়স হ'ল। তাৰপিছত ৰাজকুমাৰ মুংদাংগামক আচলতে নিযুক্তি দিব লাগে, কিন্তু আজিলৈকে অসম চৰকাৰে সেই নিযুক্তি দিয়া নাই বা সেইটো বাতিলো কৰা বুলি ঘোষণা কৰা নাই। ই অত্যন্ত পৰিতাপৰ কথা, দুৰ্ভাগ্যজনক কথা। আৰু শিংফৌ ৰজা বিশানং শিংফৌ আজি শাৰীৰিকভাৱে অসুস্থ। তেওঁক আচলতে অসম চৰকাৰে এটা উচ্চ পৰ্যায়ৰ আচলতে ডক্টৰৰ এটা গ্ৰুপ পঠিয়াই তেখেতৰ উচিত চিকিৎসাৰ কাৰণে এটা চৰকাৰীভাৱেই ব্যৱস্থা লোৱাটো উচিত, যাতে তেখেতে যিকেইটা দিন জীয়াই থাকে শান্তিৰে আৰু তেওঁ উপযুক্ত চিকিৎসালয় যাতে জীয়াই থাকিব পাৰে। তেওঁ ৰজা, কিন্তু আজি তেওঁ অৰ্থনৈতিকভাৱেও তেওঁ যথেষ্ট দুৰ্বল। গতিকে সেইকাৰণে এই কামটো চৰকাৰৰ এটা দায়িত্ব আছে আৰু সেই কামটো কৰা উচিত। আৰু লগতে অসমৰ সৰ্বোচ্চ সন্মান তেখেতক যচা উচিত। আৰু তেখেতৰ লগত চৰকাৰৰ ডাঙৰীয়া বিষয়া তথা মন্ত্ৰীসকলৰ লগতেই সম্পৰ্ক আছে। গতিকে তাৰ পিছতো আজিলৈকে তেখেতৰ যে এটা
ৰোগীয়া অৱস্থাত তেখেত শয্যাহীন হৈ আছে, সেইটো কোনো খবৰ কৰা আমি গম পোৱা নাই। এই অত্যন্ত দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয়। সেইকাৰণে মই আজিৰ সংবাদ মাধ্যমৰ জৰিয়তে শীঘ্ৰে অসম চৰকাৰক তেওঁৰ উচ্চ চিকিৎসাৰ ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰীভাৱে আৰু লগতে তেখেতক সৰ্বোচ্চ সন্মান, অসমৰ সৰ্বোচ্চ সন্মান তেখেত জীয়াই থাকোঁতেই মানে তেখেতক প্ৰদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। অসম ভৈৰৱ সন্মানটো ৰজা বিশানং সিংহলৈ দিয়াটো যোগ্য স্বীকৃতি বুলি আমি ভাবিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ তাক আন্তৰিক অনুৰোধ, এই অনুৰোধ যেন তেখেতসকলে বিবেচনা কৰে। তেখেতৰ কেবিনেট মন্ত্ৰী আছে, গোটেই বিষয়টো বিবেচনা কৰি লগতে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া যিটো ট্ৰাইবেল এফেয়াৰ্ছৰ মন্ত্ৰী, তেখেতক আমি আহ্বান জনাইছোঁ যাতে তেখেতক এটা খবৰ লওক।